উত্তৰ বৰবিলৰ শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰত সাৰ্বজনীন ৪৬তম অষ্টাশী পহৰৰ নাম কীৰ্তন আৰু মহোৎসৱৰ শুভাৰম্ভ। হৰিনামৰ কীৰ্তনেৰে মুখৰিত হ'ল ৰাধাকৃষ্ণ মন্দিৰ। বিগত বৰ্ষৰ দৰে এইবাৰো কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলত অৱস্থিত শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰত সাৰ্বজনীন ৪৬তম অষ্টাশী পহৰৰ নাম কীৰ্তন ও মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। আজিৰে পৰা অবিৰতভাৱে ১৯ মাৰ্চলৈ ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ'ব উক্ত নাম কীৰ্তন মহোৎসৱ। কাৰ্যসূচী অনুসৰি সন্ধিয়া বিশ্ব শান্তিৰ বাবে ধৰ্মীয় মহামন্ত্ৰৰে সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰে। ইয়াৰ উপৰি টুপধ্বনি, অধিবাস, কীৰ্তন আৰু গংগা আহ্বান আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, লেংডন বাতৰি। আমাৰ উৎসৱ কমিটিৰ সম্পাদক, সভাপতি, প্ৰমুখ সদস্যবৃন্দ আৰু মন্দিৰ কমিটিৰ সম্পাদক সদস্য, প্ৰমুখ সদস্যবৃন্দ আৰু সমাজকৰ্মীসকল, আজি আমি উত্তৰ বৰবিলৰ এই নাম কীৰ্তন ৪৬ বছৰত ভৰি দিছোঁহি। এটা আধ্যাত্মিক প্লাৱনৰ সৃষ্টি হৈছে, যি প্লাৱনে গোটেই উত্তৰ বৰবিলৰ লগত সমগ্ৰ কাৰ্বি আংলং তথা অসমলৈ এটা শুভবাৰ্তা কঢ়িয়াই আনিছে বুলি আমাৰ বিশ্বাস। আৰু আজি ইয়াৰ দ্বাৰ উন্মোচন হ'ল কমিটিৰ ফালৰ পৰা এই অঞ্চলৰে বিশিষ্ট কেইজনমান ব্ৰাহ্মণ, তাৰে ভিতৰত মই এজন আছোঁ, ৰতন চক্ৰৱৰ্তী। আমাক দ্বাৰ উদ্ঘাটন কৰিবলৈ তেখেতসকলে সুবিধা দিছে। তাতে আমি ব্ৰাহ্মণ মণ্ডলী অত্যন্ত আহ্লাদিত, আনন্দিত আৰু তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আশা কৰিম প্ৰতি বছৰৰ দৰে এই বছৰো আমাৰ এই নাম কীৰ্তন ভাগ অতি সুন্দৰভাৱে আমাৰ ৰাইজৰ সহায় সহযোগেৰে সম্পাদিত হ'ব। আৰু ইয়াত প্ৰায় প্ৰসাদ বিতৰণৰ দিনা 30,000 ভক্তই সমাগম হয়। আৰু বিশেষ এটা লক্ষণীয় বিষয়, বিভিন্ন স্থানত নাম কীৰ্তন হৈ থাকে, কিন্তু আমাৰ ইয়াত যেতিয়া নাম কীৰ্তন হৈ থাকে, আমাৰ ভক্তসকলৰ পৰা তেওঁলোকৰ অশ্ৰু বিসৰ্জন হয়, চকুৰ পৰা পানী নামি আহে ভগৱানৰ নাম গাই গাই। এটা বিশেষ লক্ষণ বা বিশেষ এটা বৈশিষ্ট্য আমাৰ উত্তৰ বৰবিলৰ নাম কীৰ্তন আছে বুলি আমাৰ সকলো ৰাইজৰ বিখ্যাত। আৰু সকলোৱে অতি শ্ৰদ্ধাৰে এই নাম কীৰ্তন ভাগত অংশগ্ৰহণ কৰি ইয়াক শুভ সম্পন্ন কৰিবলৈ প্ৰচেষ্টা কৰি থাকে। এই নাম কীৰ্তন কিমান কম আৰু কিমান পহৰ? এই নাম কীৰ্তন হ'ল ৪৬তম আৰু ৮৮ পহৰ, ১১ দিন ১১ ৰাতিলৈকে চলিব। ধন্যবাদ। আমাৰ সাংবাদিক বন্ধুসকললৈ আমাৰ নাম কীৰ্তন কমিটিৰ আৰু আমাৰ ৰাধাকৃষ্ণ মন্দিৰ কমিটিৰ হৈ মই আমাৰ সামাজিক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ ৪৬তম অষ্টআশী পহৰ নাম কীৰ্তনৰ আজি অধিবাস, গংগা আহ্বান আমাৰ সমাপ্ত হৈছে। অহাকালি আমাৰ ভোৰ ৫টাৰ পৰা আমাৰ নাম কীৰ্তনৰ মহাযজ্ঞ শুভাৰম্ভণি হ'ব। আমাৰ ১১ দিন কীৰ্তন চলিব। ১৯ তাৰিখে আমাৰ ২ ঘটিকাৰ পৰা আমাৰ প্ৰসাদ বিতৰণ হ'ব। গতিকে মই আমাৰ অসম ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীক মই উৎসৱ কমিটিৰ তৰফৰ পৰা আমন্ত্ৰণ জ্ঞাপন কৰিছোঁ। লগতে এই মহান নামযজ্ঞক সাফল্যমণ্ডিত কৰাৰ বাবে দান বৰঙণি দি আমাক সহায় কৰাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আকৌ লগতে আমাৰ ইয়াত আমাৰ লোকাল আমাৰ কাউন্সিলৰ, আমাৰ বিধায়ক, আমাৰ EM মহোদয়সকলৰ বহুত সহযোগিতা আছে। আমি আপোনালোকৰ জৰিয়তে আমাৰ কাউন্সিলৰ, আমাৰ বিধায়কসকলক আমাৰ এই নামযজ্ঞত আহি আমাৰ নামযজ্ঞখন সাফল্যমণ্ডিত কৰাৰ বাবে মই আমন্ত্ৰণ জনাইছোঁ। আৰু কীৰ্তন কৰি মোৰ সাধাৰণ এই কথাখিনি সকলোৰে ওচৰত কৈ মোৰ প্ৰাৰ্থনা।